উৰিয়ামঘাটত উচ্ছেদৰ পাছতে নগাৰ দপদপনি ৰেংমা বনাঞ্চলৰ উচ্ছেদিত দুটা অঞ্চলত ফলক আৰিলে নগাই পিঠাঘাট আৰু সোণাৰী বিলত ফলকাৰী সাজিলে অস্থায়ী গৃহ দুয়োটা অঞ্চল নাগালেণ্ডৰ ৰচেন ভিলেজৰ বুলি দাবী নগাৰ ঘটনাস্থলীত উপস্থিত প্ৰশাসনিক বিষয়া CRPF ইতিমধ্যে সামৰণি পৰিছে ৰেংমা বনাঞ্চলৰ প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ 18 আগষ্টৰ পৰা বনাঞ্চলখনত চলিব দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ ৰাণানগৰ হাতীডুবি হালধিবাৰী দুৰ্গাপুৰ আৰু 1 নম্বৰ মধুপুৰত হ'ব উচ্ছেদ নাগালেণ্ডৰ আগ্ৰাসনক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ পুনৰ জনাইছো এই গুৰুত্বপূৰ্ণ খবৰ উৰিয়ামঘাটৰ উচ্ছেদৰ পাছতে নগাৰ দপদপনি বাঢ়িছে ৰেংমা বনাঞ্চলৰ উচ্ছেদিত দুটা অঞ্চলত ফলক আৰিলে নগাই পিঠাঘাট আৰু সোণাৰী বিলত ফলকাৰী সাজিলে অস্থায়ী গৃহ দুয়োটা অঞ্চল নাগালেণ্ডৰ ৰচেন ভিলেজৰ বুলি দাবী কৰিছে নগালোকে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে প্ৰশাসনিক বিষয়াৰ লগতে CRPF আৰু সামৰণি পৰিছে ৰেংমা বনাঞ্চলৰ প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ 18 আগষ্টৰ পৰা বনাঞ্চলখনত চলিব দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ ৰাণানগৰ হাতীডুবি হালধিবাৰী দুৰ্গাপুৰ আৰু 1 নম্বৰ মধুপুৰত হ'ব উচ্ছেদ নাগালেণ্ডৰ আগ্ৰাসনক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ আচলতে অসম নাগালেণ্ড উৰিয়ামঘাট ৰেংমা বনাঞ্চলত অবৈধ প্ৰব্ৰজনকাৰী উৎখাত কৰিবৰ বাবে মাননীয় মুখ্যমন্ত্ৰীগৰাকী আচলতে যিটো দৃঢ় প্ৰতিজ্ঞা দৃঢ় পদক্ষেপ আচলতে সেই পদক্ষেপ আমি প্ৰদূষণ ছাত্ৰ সন্থাই 1979 চনৰ পৰা কৈ আছিল যে চৰকাৰী ভূমিসমূহ আচলতে যিসমূহ অবৈধ বেদখলকাৰীয়ে দখল কৰি আছিল সেই দখলকাৰীসমূহ উৎখাত কৰিব লাগে আৰু অসম চুক্তি 10 নম্বৰ দফাটো স্পষ্টকৈ উল্লেখ আছে যে চৰকাৰী ভূমিসমূহৰ পৰা অবৈধ বেদখলকাৰী উৎখাত কৰিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসম নাগালেণ্ড ৰেংমা বনাঞ্চলত অবৈধ বেদখলকাৰী উৎখাত কৰিবৰ বাবে যিটো পদক্ষেপ গ্ৰহণ কৰিছে প্ৰথম পৰ্যায়ত শান্তিপূৰ্ণভাৱে উচ্ছেদ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছত আচলতে দ্বিতীয় পৰ্যায়ৰ আৰম্ভ নহওঁতে বিভিন্ন স্থানত আচলতে নগাই ফলক লগোৱা আমাৰ পৰিলক্ষিত হৈছে আজিও আচলতে সোণাৰী বিল এটা অঞ্চলত তেখেতলোকে নগা ব্যক্তিসকলে ফলক লগোৱাৰ পৰিলক্ষিত হৈছে আৰু সেই তাৰ দৃশ্য দেখাৰ পিছতে আচলতে আমি অসম প্ৰশাসনক অৱগত কৰিছিলোঁ আৰু অসম প্ৰশাসনে সেই স্থানত আচলতে নগা প্ৰশাসনৰ লগত সেই স্থানডোখৰত আচলতে ফলক আঁতৰাই দিছে বুলি আমাক তেখেতলোকে অৱগত কৰিছে কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ সেই স্থানত আছে কোনো কাৰণত যাতে আকৌ অন্য স্থানত সেই নগা ব্যক্তিসকলে ফলক লগাব নোৱাৰে তাৰ ক্ষেত্ৰত আচলতে অসম প্ৰশাসন বা অসমৰ গৃহ বিভাগে আচলতে কটকটীয়া নিৰাপত্তা দিবৰ বাবে আমি স্থানীয় বিধায়কগৰাকীৰ লগতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰিব বিচাৰিছোঁ সেই স্থানত যাতে আছাম বেটেলিয়ন স্থাপন কৰি আচলতে খিলঞ্জীয়া লোকসকলক যাতে সংস্থাপন দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু লগতে এটা কথা আপোনালোকে প্ৰশ্ন কৰিছে বা আমিও প্ৰশ্ন কৰিছোঁ আচলতে এই বিভাগৰ আচলতে যিগৰাকী মন্ত্ৰী গোলাঘাট জিলাৰ এগৰাকী মন্ত্ৰী আচলতে অতুল বৰা ডাঙৰীয়া আচলতে যিটো ভূমিকা হ'ব লাগিছিল এই উচ্ছেদৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত কিন্তু তেখেতৰ সেই ভূমিকাটো আচলতে নিমাত দেখিবলৈ পাইছে আচলতে তেখেতলোকে অসম ছাত্ৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত